বাইদেউ এই যিটো সামাজিক মাধ্যমত যিটো আপোনাৰ অডিঅ' ক্লিপ ভাইৰেল হৈ আছে এই গোটেই অডিঅ' ক্লিপটোৰ বিষয়ে আপুনি কি ক'ব বিচাৰিব আচলতে? চাওক এতিয়া একটোতো খবৰটো বহুত হঠাৎ আহিছে, আমি গম পোৱা নাছিলোঁ তেনেকৈ। ছেকেণ্ড কথা হ'ল যে কি কওঁ এতিয়া, বাইদেউ যিহেতু এজন পিতৃয়ে তেওঁৰ সন্তানক বা তেওঁৰ নাতিনীয়েকক এবাৰ কাষৰ পৰা জীৱনৰ শেষ সময়খিনি চাবৰ কাৰণে তেওঁ আগ্ৰহ প্ৰকাশ কৰিছে। তেওঁ কৈছে যে মই এবাৰ মাত্ৰ তোমালোকক চাব বিচাৰিছোঁ, তোমালোক কেনে আছা, বা মই যিহেতু একেবাৰে শাৰীৰিকভাৱে অসুস্থ হৈ পৰিছোঁ, এই গোটেই জীৱনৰ আচলতে বিয়লি বেলাখিনি তেওঁ সহায় বিচাৰিছে আচলতে এক প্ৰকাৰে। আচলতে সেইটো মানে আপোনালোকে দেখাত তেনেকুৱা লাগিছে কথাটো, সেইটো নহয়। তেওঁ আজি লাষ্ট 18-19 ইয়াৰ্ছ বেক আমাক এৰি থৈ গৈছে। হয়। চ' লাষ্ট 18 to 19 ইয়াৰ্ছ 2006ৰ পৰা প্ৰেক্টিকেলি আমাৰ লগত কোনো কণ্টেক্ট নাই তেখেতৰ। চ' ইয়াতে য'ত আমাৰ ঘৰ বাৰী আছিলে তেওঁ গোটেইখিনি আমাক ইনফৰ্ম নকৰাকেই বেছি থৈ গুচি গৈছে তেওঁ যোৰহাটলৈ। হয়। সেইখিনি ধৰক মাৰো নাম আছিলে, কিন্তু সেই আৰু বাইদেউ আমি যিমান দূৰ জানিব পাৰিছোঁ যে তেওঁ অন্য এটা সম্পৰ্কত লিপ্ত হৈ তেওঁ আপোনালোকৰ গোটেই পৰিয়ালটোক তেওঁ একাষৰীয়া কৰি দিছিল। সেই কথাখিনি কিমান দূৰ সত্য? সেইটোতো মই নাজানো যে বেলেগ হেৰিৰ লগত, কিন্তু তেওঁৰ বহুতো বেয়া গুণ আছিলে। ধৰক তেখেতৰ মদ খোৱা স্বভাৱটো, তেখেতৰ অলপ গেম্বলিং কৰিছিলে তেখেতে। চ' সেইবিলাকৰ কাৰণে ধৰক ঘৰত অলপ অশান্তিৰ সৃষ্টি হয় ডেফিনেটলি, নেচাৰেলি সেইখিনি সময়ত। চ' আমি পঢ়ি থকা ল'ৰা ছোৱালী সেইখিনি সময়ত বেছি বহুত ডিষ্টাৰ্বো হৈছিলোঁ সেইখিনি সময়ত আমি। তথাপিও আমি তেনেকেই তাৰ মাজেৰে পঢ়া শুনা কৰিছিলোঁ। 2006ত এটা বহুত ডাঙৰ ঘটনাই হ'ল বুলি ক'ব লাগিব মোৰ বিয়াৰ পিছতে। ত' তাৰপিছৰ পৰা একচুৱেলি তেওঁ নিজেও ওলাই গ'ল ঘৰখনৰ পৰা। বাইদেউ যদি আপোনাৰ অসুবিধা নহয়, আপুনি যিটো ঘটনাৰ কথা ক'ব বিচাৰিছে ঘটনাটো অকণমান যদি মুকলিকৈ কয়। মই বহলাই এতিয়া ক'ব খোজা নাই বিশেষ, কিন্তু কথা হ'ল যে সেইখিনি 2006ৰ পৰা তাৰপিছত আৰু তেখেতৰ লগত আমাক কণ্টেক্টেই নাই তাৰমানে। আমি খালি তেওঁ বহুত পিছত আমি কোনোবা চিনাকি মানুহে কৈছিলে যে তেওঁ যোৰহাটত গৈ ছেটেল কৰিছে। ত' আমাৰ ইয়াতে যিখিনি হেৰি আছিলে, মাটি আছিলে, ঘৰ আছিলে, সেইখিনিও আমাক ইনফৰ্ম নকৰাকে তেওঁ বিক্ৰী কৰি গুচি গৈছে ইয়াৰ পৰা। ত' আমি গমেই নাপাওঁ তাৰমানে সেইবিলাক। কিন্তু বাইদেউ যেতিয়া তেওঁ অডিঅ' ক্লিপটোত আমি এটা কথা শুনা পাইছোঁ যে তেওঁ এবাৰ কৈছিল যে তোমালোকৰ মই সম্পত্তি বিচৰা নাই, মাত্ৰ এবাৰ তোমালোকক মই চাব বিচাৰিছোঁ। মানে সম্পত্তি তেওঁ কি বিচাৰিব? তেওঁ আমাক একো সম্পত্তি দিয়ে থৈ যোৱা নাই। আমি যিখিনি এতিয়া ধৰক আমি এতিয়া নিজেই কাম কৰি উই ষ্টাৰ্টেড ফ্ৰম 0 2006, তাৰপিছৰ পৰা আমি এতিয়া নিজেই কাম কৰি উঠিছোঁ। সেইখিনি নিজে পঢ়িছোঁ, নিজে কষ্ট কৰিছোঁ। বাইদেউ যিহেতু এতিয়া তেওঁ সেই যিটো অডিঅ' ক্লিপ তেওঁ আচলতে আপোনালোকক এবাৰ কাষলৈ মাতিছে, তেওঁ নাতিনীয়েকক চাব বিচাৰিছে, এই গোটেই কথাখিনি তেওঁ যিহেতু সামাজিক মাধ্যমত সেই গোটেই বস্তুটো চৰ্চা হৈ গৈছে। তাৰমানে চাওক, এটা কথা কওঁ মই আপোনাক, বাকী বহুত ডিটেইলছ আছে, সেইখিনি মই এতিয়া ক'ব বিচৰাও নাই, আৰু মই এতিয়া বৰ কথা ক'ব পৰা অৱস্থাটো নাই। কিন্তু লাষ্ট অগষ্টত আমি এখন চিঠি পাইছিলোঁ, মই আৰু ভাইটি, এখন চ' লিগেল নটিচ এখন। লিগেল নটিচ একচুৱেলি নহয়, তেওঁৰ সেনেকুৱা স্বভাৱেই আছে তাৰমানে কিছুমান ভুৱা তেনেকুৱা নটিচ কিছুমান পঠাই থকা। ত' লিগেল এইড চেলৰ পৰা দিয়া বুলি তেওঁ লিখিছিলে নটিচখনত, যে তাৰমানে নটিচখন এনেকুৱাকৈ আহিছিলে কোনোবা দুজন উকিলৰ পৰা, যে গম পাইছে হেনো আমি মই আৰু মোৰ ভাইটিয়ে তেখেতৰ নাম লৈ পেলাই মানে আমাৰ যিখিনি এডুকেশ্যনেল কোৱালিফিকেশ্যন সেইখিনি কৰিছিলোঁ। নাও হি ইজ ডিমাণ্ডিং ডেট হি ইজ নট আ ফাদাৰ। সেইখন লিগেল নটিচখন আমাৰ লগত এতিয়াও আছে। সেইখন একচুৱেলি লিগেল নটিচ নহয়, কোনো কোৰ্টৰ পৰা অহা নাই, কাৰণ ক'তো ষ্টাম্প পেপাৰত নাই, কোনো হেৰিত নাই। চ' সেইখন হ'ল লাষ্ট ইয়েৰ 2024 অগষ্টৰ কথা। তেওঁ তেতিয়া সেইখনত তাৰমানে তেওঁ ডিমাণ্ড কৰিছিলে যে মানে হি ইজ নট আ ফাদাৰ, আৰু মানে আমি মানে ভুলকৈ তেওঁৰ নামটো ইউজ কৰিছোঁ। চ' তেনেকুৱা এটা হেৰি হোৱাৰ পিছত ত' মই কেনেকৈ বিশ্বাস কৰিম, মোক এটা কথা কওক। তেওঁ যেতিয়া আপোনালোকক সেই চিঠিখন দিছিল, তাৰ পিছততো তেওঁৰ লগত আপোনালোকৰ কোনো ধৰণৰ যোগাযোগ হোৱা নাছিল, মই যিমান দূৰ গম পাইছোঁ। এটা কথা, এতিয়া যিহেতু সামাজিক মাধ্যমত সেই গোটেই বস্তুটো এটা ভাইৰেল হৈ পৰিছে, তেওঁ আপোনালোকক বিচাৰিছে, এতিয়া আপোনালোকৰ সিদ্ধান্ত কেনেধৰণৰ হ'ব? তেওঁ কাষলৈ এবাৰ আপোনালোক যাব বিচাৰিব নেকি, তেনেধৰণৰ? আমি যিখিনি ধৰক কৰিব লাগে নিয়ম, আমি সেইখিনি কৰি আছোঁ ইয়াতে। কাৰণ বহুত কথা থাকে, ধৰক ঘপকৈ কিবা এটা কৰিবও নোৱাৰোঁ। চ' যিখিনি লাগে নিয়ম পাতি আমি গোটেইখিনি মানি আছোঁ ইয়াতে।
ব্ৰতত আমি খবৰটো পোৱাৰ লগে লগেই আমি ব্ৰত কৰিছোঁ। ভাইটি আজি তিলনি কৰিলে, আজি তিলনি হয় ভাইটিয়ে। মই যাব নোৱাৰিলোঁ, বিশেষ কিবা মোৰ ইফালে আছিলে, মই কাম আছিলে। তাৰপিছত যিদিনা দৰহা পৰিছে, যিদিনা শ্ৰাদ্ধ পৰিছে, গোটেইখিনি আমি কৰিম। আমাৰ নিয়মমতে আমি গোটেইখিনি কৰি আছোঁ তাৰমানে ইয়াতে। হয় বাইদেউ, ধন্যবাদ জনাইছোঁ আপোনাক। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।